হৈ গ'ল এতিয়া আমি সেদিনা যোনখিনিৰ পৰা শেষ কৰিছিলে তাৰ পৰা আমি আৰম্ভ কৰিম আইছো ইলেক্ট্ৰনিক স্পেচিছৰ ক্ষেত্ৰত মানে এটমিক সাইজটো কেনেকৈ ডিফাৰ কৰে সেইটো আমি চাইছিলোঁ এদিনা সেইকিটাই ৰখি গৈছিলে গতিকে এতিয়া চোৱা আইছো ইলেক্ট্ৰনিক মানে কি যোনটোত তোমাৰ সেম ইলেক্ট্ৰন থাকে সমান সংখ্যক ইলেক্ট্ৰন সেম নাম্বাৰ অফ ইলেক্ট্ৰন আমি অলৰেডি জানো আইছো মানে সমান বুলি যে কৈছিলোঁ আইছো ইলেক্ট্ৰনিক মানে সেম নাম্বাৰ অফ ইলেক্ট্ৰন এটা আইছো ইলেক্ট্ৰনিক হলে কেনেকুৱা হ'ব মানে এটমিক সাইজটো আইছো ইলেক্ট্ৰনিক মানে ইয়াত এটা এক্সাম্পল দিছে এলুমিনিয়াম 3+ মেগনেছিয়াম 2+ এইবিলাকৰ তুমি যদি ইলেক্ট্ৰন চোৱা সবৰে সমান হ'ব এদিনা দেখাইছিলোৱে মই Na+, F-, O2-, N3-, এইবিলাকৰ ইলেক্ট্ৰনৰ সংখ্যা সমান হয় এতিয়া এনেকুৱা ইলেক্ট্ৰনৰ সংখ্যা সমান হলে আমি কেনেকৈ এটমিক সাইজটো উলিয়াম তেতিয়া সদায় মনত ৰাখিবা তেতিয়া এটমিক সাইজটো কিহৰ ওপৰত ডিপেন্ড কৰিব জানানে নিউক্লিয়াৰ চাৰ্জৰ ওপৰত আইছো ইলেক্ট্ৰনিক যেতিয়া স্পেচিছ হয় তাৰ এটমিক সাইজটো কিহৰ ওপৰত ভেৰি কৰে নিউক্লিয়াৰ চাৰ্জ নিউক্লিয়াৰ চাৰ্জ মানে কি হ'ল নিউক্লিয়াৰ চাৰ্জ মানে চাৰ্জ অফ নিউক্লিয়াছ সেইটোৱে নিউক্লিয়াৰ চাৰ্জ মানে নিউক্লিয়াছৰ যোনটো চাৰ্জ নিউক্লিয়াছৰ চাৰ্জ কি হয় নিউক্লিয়াছত কি থাকে প্ৰটন থাকে নিউক্লিয়াছৰ চাৰ্জ থকা আইটেম কি থাকে প্ৰটনে থাকে কাৰণ আমি কি জানো নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে নিউক্লিয়াছত কিন্তু এই নিউট্ৰনৰ চাৰ্জ নাই কোনো মানে এইটো নিউট্ৰেল হয় গতিকে নিউক্লিয়াছৰ চাৰ্জ কিহে ডিপেন্ড কৰিব প্ৰটনৰ ওপৰতে ডিপেন্ড কৰিব সেইটো কাৰণে নিউক্লিয়াছৰ চাৰ্জ প্ৰটনৰ মতে ডিপেন্ডেন্ট হয় এতিয়া এই এলুমিনিয়াম 3+, মেগনেছিয়াম 2+, Na+, এইবিলাকৰ নিউক্লিয়াৰ চাৰ্জ যদি উলিয়াব কয় কেনেকৈ উলিয়াবা কিমান প্ৰটন আছে সেইটো চালে হ'ল এলুমিনিয়াম 3+, এলুমিনিয়ামৰ এটমিক নাম্বাৰ কিমান চোৱা তোমালোকে পিৰিয়ডিক টেবুলখন উলিয়াই লোৱা হা আমি আজি কিছুমান তাৰ ওপৰত কুৱেশ্যন কৰিম এলুমিনিয়ামৰ এটমিক নাম্বাৰ কোৱা বঢ়িয়া এলুমিনিয়াম এইবিলাক হ'ল প্ৰটনৰ সংখ্যা এইবিলাক হ'ল প্ৰটনৰ সংখ্যা ঠিক আছে এইবিলাক হ'ল নাম্বাৰ অফ প্ৰটনছ মেগনেছিয়ামৰ এটমিক নাম্বাৰ কোৱা মেগনেছিয়াম আৰু সোডিয়াম মেগনেছিয়ামৰ কিমান 12 আৰু সোডিয়ামৰ 11 এইবিলাক হ'ল প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব এলুমিনিয়াম 3+ৰ ইলেক্ট্ৰন কিমান থাকিব 10টা মেগনেছিয়াম 2+ৰো 10টা কিয় 10টা সব 10টাই হ'ব কাৰণ আইছো ইলেক্ট্ৰনিক হয় ন সো এতিয়া চোৱা the ionic radius of electronic isoelectronic ion বিলাকৰ decrease হয় মানে ionic radius বিলাক decrease হৈ গৈ থাকে with the increase in the magnitude of nuclear charge যিমানে magnitude nuclear charge বেছি হৈ গৈ থাকে মানে একেটাৰ ভিতৰত মই যদি চাও ঠিক আছে সবতকে আমি এখন ইয়াত তালিকা আছে চোৱা এই গোটেইবিলাক আইছো ইলেক্ট্ৰনিক হয় কাৰণ ইয়াত সবৰে সমান ইলেক্ট্ৰন আছে কিন্তু এইবিলাকৰ ভিতৰত যদি তুমি চোৱা নিউক্লিয়াৰ চাৰ্জটো যিমান কম হয় মানে আয়নিক ৰেডিয়াছটো কিমান বেছি হয় তাৰ মানে ইন আদাৰ ওয়াৰ্ডছ আমি এটো লিখিব পাৰো আয়নিক ৰেডিয়াছ অফ আইসোইলেক্ট্ৰনিক এটো ইম্পৰ্টেন্ট হয় হেতু কাৰণে বাৰে বাৰে পঢ়াই আছে এনেকুৱা কোৱেশ্চন আহে মানে স্পেচিছ এটো ইনভাৰ্সলি প্ৰপৰ্শনেল হয় ইনভাৰ্সলি প্ৰপৰ্শন মানে উল্টা এটা বাহিৰে এটা কমে তেনেকুৱা ইনভাৰ্সলি proportional to nuclear charge এটো হয় এটা কিয় হয় তোমালোকে ভাবিব পাৰা কিয় এটো হয় নিউক্লিয়াৰ চাৰ্জৰ মতে কিয় এটো হৈ যায় চোৱা এলুমিনিয়াম 3+ Mg2+ একেটা এক্সাম্পলে লৈছো সোডিয়াম প্লাস ইয়াত আছে 13টা ইয়াত 12টা ইয়াত 11টা তাই মানে এটো ধৰা এলুমিনিয়াম 3+ এটো মেগনেছিয়াম 2+ আৰু এটো Na+ ইয়াতে 13টা আছে প্ৰটন ইয়াত 12টা আছে ইয়াত 11টা আছে গতিকে সবতকে বেছি সব ইলেক্ট্ৰন সমান আছে গুটেকেটাতে ইলেক্ট্ৰন গুটেকেটাতে 10টাই আছে ইয়াতো 10টা ইয়াতো 10টা ইয়াতো 10টা কিন্তু প্লাসটো ইয়াত বেছি আছে ইয়াত তাতকৈ অলপ কম আছে ইয়াত তাতকৈ অলপ কম আছে তাৰ মানে এই ইয়াত নিউক্লিয়াৰ চাৰ্জ 13 হয় গতিকে ইয়াত বেছিকে ইলেক্ট্ৰন বিলাক ভিতৰলে টানিব পাৰিব কিয় টানিব কাৰণ ইয়াত পজিটিভ চাৰ্জটো বেছি হয় ন ইয়াতকে
12 হতকে 13 টো বেছি হয় এটো কাৰণে নিউক্লিয়াছে বেছি ভিতৰলে টানিব পাৰে ইয়াত আছে 12 ইয়াত 13 আছে নিউক্লিয়াৰ চাৰ্জ ইয়াত 12 আছে প্লাস গতিকে ইয়াত যি বাহিৰৰ 10টা ইলেক্ট্ৰন আছে হেকেটাক ভিতৰলে টানিব কিন্তু ইয়াৰ তুলনাত কমকে ভিতৰলে টানিব 12 এ কাৰণ কিয় মেগনেছিয়ামৰ ক্ষেত্ৰত নিউক্লিয়াৰ চাৰ্জ 12 হয় আৰু এলুমিনিয়ামৰ ক্ষেত্ৰত 13 হয় গতিকে একদম সহজ বস্তু হয় গতিকে ইয়াত পজিটিভ বেছি আছে হেতু কাৰণে ইলেক্ট্ৰনবিলাক বেছি ভিতৰলে টানিব বেছি ভিতৰলে টানা মানে কি সাইজটো সৰু হৈ যাব আৰু হেতু কাৰণে যিমান নিউক্লিয়াৰ চাৰ্জ বেছি হয় কিমান সাইজটো সৰু হৈ যায় ঠিক তেনেকে এই দুটাৰ ক্ষেত্ৰতো যদি চোৱা ইয়াত ভিতৰত +12 আছে ইয়াত +11 আছে গতিকে কোড বেছিকে টানিব 12 মানে বেছি হয় ন চাৰ্জ হেতু কাৰণে +12 বেছি হয় হেতু কাৰণে ইয়াত ভিতৰলে বেছিকে টানিব আৰু হেতু কাৰণে ই সৰু হেতু হয় কনসেপ্টটো একদম ইজি বস্তু হয় মানে কো টান নহয় এটো ইয়াত লিখা আছে within a series of isoelectronic ion as the nuclear size increase যিমান নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থাকে the force of attraction by the nucleus on the electron also increases হেতুৱে কথা যিমান নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থাকে হিমানে বেছি হয় ইয়াত ধৰা +13 ইয়াত +12 +11 ইয়াত বেছিকে টানিব ইয়াত তাতকে অলপ কম টানিব ইয়াত তাতকে অলপ কম টানিব হেতু কাৰণে এটো সাইজ কম হয় সবে বুজিলা এটো তুমি এই তালিকাখন চালেও গম পাবা সো ইয়াত +7 +8 +9 +11 +12 +13 নিউক্লিয়াৰ চাৰ্জ এবিলাক গুটে কেটাৰে নিউক্লিয়াৰ চাৰ্জ মানে জাস্ট প্ৰোটনৰ সংখ্যাটো আৰু তেতিয়া আয়নিক ৰেডিয়াছটো যদি আমি চাও যত বেছিকে টানে সবতকে ভিতৰলে এটো আয়নিক ৰেডিয়াছ কম সবতকে আৰু ইয়াত সবতকে কমকে টানে হেতু কাৰণে ইয়া আয়নিক ৰেডিয়াছটো বেছি সবে বুজি পাইছানে কথাটো কাবাৰ প্ৰিয় প্ৰবলেম হলে কৈ দিবা হা ভিগু কুমাৰ দাস নাই ভিগু তুমি আজি জয়েন কৰিছা ন তুমি আগৰ ৰেকৰ্ডিং বিলাক চাই লবা তেতিয়া তুমি ভালদৰে বুজি যাবা তুমি একদম আৰম্ভণিৰ পৰা চাবা চেপ্টাৰ 3 চেপ্টাৰ 3 চোৱাৰ আগত তুমি চেপ্টাৰ 2 চাবা চেপ্টাৰ 2 লগত চেপ্টাৰ 3 জড়িত হৈ আছে দুইটা চালেহে ভালদৰে বুজিবা আগত হেখিনি কমপ্লিট কৰি লোৱা পুৰা ৰেকৰ্ডিং The next এটা question আছে In which of the following species largest আৰু smallest size খুদিছে largest আৰু smallest এনেকুৱা question বিলাক আহে আৰু NCERT ত আছে এটো question একেটা ভিতৰত সবতকে সৰু আৰু সবতকে ডাঙৰ খুদিছে কুৱেশ্যনৰ এনসাৰটো লিখা আছে কিন্তু তোমালোকে বুজি নাপাবা এনসাৰটো মই বুজাই দিম এটো এলুমিনিয়াম 3+ একেটাৰ ভিতৰত কোনটো সবতকে ডাঙৰ আৰু কোনটো সবতকে সৰু হেতু খুদিছে এটা ফাৰ্স্ট আমি চাব লাগিব এটো কাৰণে আমি পিৰিয়ডিক টেবুলখন মনত ৰাখিব লাগিব সো আগত কোনটো আহে আগত Mg তাৰপিছত এলুমিনিয়াম এটা পিৰিয়ডত হেনেকে আছে দুইটা বস্তু এতিয়া মই যদি চাও এনে নরমালি আমি যদি চাও ম্যাগনেসিয়াম আৰু এলুমিনিয়াম এই দুটাৰ ভিতৰত সৰু কোনটো হয় ম্যাগনেসিয়াম আৰু এলুমিনিয়ামৰ ভিতৰত কোনটো সাইজ সৰু Al নে Mg Al yes Al তো সৰু হয় কাৰণ পিৰিয়ডত এফালে গলে সৰু হৈ গৈ থাকে Mg তাৰ পিছত Mg2+ আৰু Mg এই দুটাৰ ভিতৰত সৰু কোনটো হ'ব Mg2+ আৰু Mg ভিতৰত সৰু কোনটো হ'ব Mg2+ সৰু আমি লাষ্ট ক্লাছত পঢ়ি আহিছো cations are always smaller than their parent atom cations are always smaller than their parent atom last ক্লাছত কোৱা আছে Mg2+ yes Mg2+ তো সৰু গতিকে আমি ইয়াপা কি গম পালো Mg2+ তো ইয়াতকে সৰু তাৰ মানে Mg তকে সৰু Mg2+ মই জাস্ট এনে লিখি আছো তোমালোকে মানে এটুত চোৱা তোমালোকে এক্সাক্ট সিৰিজটো হোৱা নাই কোনটো ডাঙৰ কোনটো সৰু কৰিছে সবতকে সৰু আৰু সবতকে ডাঙৰ এনেকুৱা প্ৰশ্নবিলাক এন্ট্ৰেন্স এক্সামত আহে গতিকে আমি কেনেকৈ কৰিব লাগে মই তোমাক দেখাই আছো আমি এটো পালো Mg2+ তো সৰু তাৰ পিছত নেক্সট আমি চাও এলুমিনিয়াম 3+ আৰু এলুমিনিয়ামৰ ভিতৰত কোনটো সৰু হ'ব এলুমিনিয়াম 3+ তো সৰু হ'ব সেম কনসেপ্ট এলুমিনিয়াম 3+ তো সৰু হ'ব এটা এই গোটেই বস্তুখিনি যদি চাই আমি কি অনুমান কৰিব পাৰিম Mg2
সবতকে ডাঙৰ গোটেইবিলাকৰ ভিতৰত ডাঙৰ ই আহিছে গতিকে mg টো সবতকে ডাঙৰ সবতকে ডাঙৰ কোনটো হ'ব mg লাৰ্জেষ্ট mg কিয় হল মানে ডাইৰেক্ট এটো উলিয়াই দেখিলা নহয় কেনেকে হৈছে এটো বস্তু বুজা নাই নেকি লাৰ্জেষ্টৰ কথা কৈছো স্মলেষ্ট মই বুজাই আছো লাৰ্জেষ্টটো ইজি হয় জাস্ট আমি সিৰিজটো বনাই লৈছো এনেকে ডাঙৰ সৰু কৰি তাৰপিছত আমি সবতকে এতিয়া সৰুটো উলিয়াব লাগে সবতকে সৰু কোনটো এতিয়া এফালৰ পৰা সবতকে সৰু এটো আছে এটো সিৰিজত এফালৰ পৰা সৰু এটো আছে তাৰ মানে এলুমিনিয়াম 3+ নে Mg2+ কোনটো সৰু হ'ব এলুমিনিয়াম 3+ সৰু নে Mg2+ সৰু অলপ আগত আমি যোনটো কনসেপ্ট পঢ়ি আহিলো হেতুৱে অলপ আগত কি পঢ়ি আহিলো যিমানে সাইজটো বাঢ়ি বাঢ়ি গৈ থাকে সিমানে কমি যায় আয়নিক ৰেডিয়াছটো কমি যায় ইনভাৰ্সলি প্ৰপৰ্শনেল তো মানে এলুমিনিয়াম 3+ আৰু Mg2+ ৰ ভিতৰত সাইজ বেছি ক'ত আছে ইয়াত আছে এলুমিনিয়ামত বেছি সাইজ আছে এলুমিনিয়াম +13 আছিল নিউক্লিয়াৰ সাইজ আৰু ম্যাগনেসিয়ামত +12 এটো কাৰণে এটো সৰু তাৰ মানে আটাইতকৈ সৰু আমি কোনটো পালো এলুমিনিয়াম 3+ স্মলেষ্ট এলুমিনিয়াম 3+ বুজিছা আটাইতকৈ সৰুটো মই বুজাই দিছো আকৌ এবাৰ আমি এনেকে সিৰিজটো উলিওৱাৰ পিছত আমি দেখিলো দুইফালে সবতকে সৰু এফালে এলুমিনিয়াম 3+ Mg2+ দুইটাৰ মাজত আমাৰ কনফিউজন লাগি গল তাৰ পিছত আমি কি চালো এলুমিনিয়াম 3+ আৰু Mg2+ দুটা আইসো ইলেক্ট্ৰনিক হয় দুইটা কি হয় আইসো ইলেক্ট্ৰনিক অলপ আগত আমি যোনটো কনসেপ্ট পঢ়ি আহিলো সো আইসো ইলেক্ট্ৰনিক দেখাৰ লগে লগে আমাৰ মাথাত এটো বস্তু খেলাব লাগিব আমি দুইটাৰ নিউক্লিয়াৰ চাৰ্জ চাম nuclear charge jar বেছি কিয়ে কম so the new one with the larger positive nuclear charge will have smaller radius আৰু large positive মানে larger nuclear charge ক'ত হয় এলুমিনিয়াম এটো কাৰণে এলুমিনিয়ামটো সাইজটো সৰু হয় খস প্ৰশ্ন হয় বিলাক আই হোপ সবে বুজি পাইছা তুমি কিবা কমেন্ট দিছা নেকি চাই লওঁ মই আগৰ ভিডিওটো নাইছো সেই কাৰণে ভালদৰে বুজি নাই পোৱা ওকে ৰক্তাব তুমি আগৰ ৰেকৰ্ডিংটো চাই লবা তাৰ পিছত আজি এটো চাবা ঠিক আছে ওকে এতিয়া আমি আৰু দুটামান কোৱেশ্চন কৰিব আছে হেকেটা কোৱেশ্চন কৰিম এতিয়া আজি অলপমান কোৱেশ্চন প্ৰেক্টিস কৰা কাৰণ সদায় থিওৰি পঢ়াই থাকো আজি কেটামান কোৱেশ্চন কে চোৱাচোন কেনেকে কৰিব লাগে গম পাবা এটা কোৱেশ্চন মই তোমালোকক দিছো হা এনেকুৱা থাকিব ধৰা কোনটো মানে শুদ্ধ হেতু উলিয়াব লাগে চুজ দা কারেক্ট কোৱেশ্চন তোমাৰ নিজে অপচন কেটা বনাই দিও ৰখা কোনটো শুদ্ধ হেতু বনাব লাগে হা অপচন 1 আছে ধৰা এটো আয়োডিন লিখিছো হা আই মানে আয়োডিন এটমিক সাইজৰ ক্ষেত্ৰত হা ইন কেস অফ এটমিক সাইজ কোনটো অপচন শুদ্ধ হেতু লিখিব লাগে তুমি 3 নম্বৰত আছে ধৰা 4 নম্বৰত আছে I প্লাস কোনটো শুদ্ধ হেতু কোৱা কোনে স্পিডত আগত দিব পাৰে দীপা বিশাল অমিয়াংশু 3 ইগুৱে দিছে 3 আহিলে দিছে 3 সাহিনুলে দিছে 3 প্ৰশান্তে দিছে 3 নবাবে দিছে 3 ঠিক আছে 3 এনসার দিছে 3 এনসার কিহৰ বেসিছত দিলা এটা লাইন জাস্ট লিখি দিয়েছন কিহৰ কাৰণে হৈছে এটো জাস্ট এটা লাইন লিখি দিয়া জুনে এনসার দিছে যে মই গম পাম সঁচাই মানে বুজি পাইছে বুলি মই কমেন্ট অডিওটো অন কৰি দিম ৰখা কোনোবাই ক'বও পাৰিবা তেতিয়া অডিও অন থাকিব এই কোৱেশ্চন বিলাক কৰোতে কিহৰ বেসিছত হৈছে Sir, ionic radius. Yes, ionic radius কি Sir, hey, ওপৰ এইটা পাৱাৰটো মানে হেই কম হলে আয়নিক ৰেডিয়াসটো বেছি হলে আয়নিক ৰেডিয়াসটো কম হৈ যায়
সেইটো নহয় তুমি এইটো বস্তু পাইছিলা না আমি যে কেটায়ন আৰু এনায়ন যে কেটায়ন আৰু এনায়নটো যে চাৰ্জৰ কাৰণে পজিটিভ হৈছে কাৰণে ৰেডিয়াছ কমি গৈছে আহিলে এটা কমেন্ট দিছে এইটো চোৱা আমি যে পঢ়িছিলো কেটায়নৰ সাইজ সদায় কম হয় পেৰেন্ট এটমতকে আমি লাষ্ট ক্লাছত যে পঢ়িছিলো আৰু এনায়নৰ সাইজ সদায় বেছি হয় কেটায়নৰ সাইজ বেছি হয় এনায়নৰ সাইজ কম হয় কি কৈছা কেটায়নৰ সাইজ কম আৰু এনায়নৰ সাইজ বেছি সেইটো mg plus mg minus বেগুৱে দিছে yes তেনেকুৱা বস্তু হৈ গ'ল এইটো কুৱেশ্যন মই কাটি দিছো এইটো কুৱেশ্যন পিডিএফত নাথাকিব হা এইবিলাক আমি প্ৰেক্টিচ কৰিছো কাৰণে কাৰণ এই এটা পেজে ইয়াত আছে গতিকে যিসকলে পিছত চোৱা এইখিনি কুৱেশ্যন জাষ্ট ৰেকৰ্ডিঙত চাবা আৰু এটা কুৱেশ্যন দিওঁ এটমিক সাইজৰ ওপৰত তোমালোকে লিখিবা মানে তোমাক এনসাৰ দিলে হ'ল লিখিব নালাগে ইনক্ৰিজিং এটমিক সাইজত সজাব লাগে তোমালোকে লাগিলে পিৰিয়ডিক টেবুলখন ওচৰত উলিয়াই লোৱা তেতিয়া কৰোঁতে সহজ হ'ব একেটা আছে এটম কেটা আছে একেটা কাৰ্বন নাইট্ৰজেন সিলিকন আৰু ফসফৰাছ একেটা ইনক্ৰিজিং অৰ্ডাৰ লিখিব লাগে মানে সবতকে সৰুটো তাৰপিছত সবতকে ডাঙৰটো লাষ্টত 1 2 3 4 এইটো মানে সিৰিয়ালি লিখি দিবা কোনটো জায়গাত কোনটো আহিব সিৰিয়ালি লিখি দিলে হ'ল সৰুৰ পৰা ডাঙৰলৈ তোমালোকে নিজে ভাবা পিৰিয়ডিক টেবুলখন চাই লোৱা লাগিলে পিৰিয়ডিক টেবুলখন চাই এনসাৰ বিলাক দিবা তেতিয়া মুখস্থ থাকি যাব মানে কোনটো এটমিক নাম্বাৰ কি হয় এটম বিলাক মুখস্থ থাকিব এটমিক নাম্বাৰ আহিলে দিছে CNSIP আৰু বিশালে দিছে SIPCN মিয়াংশুৱে দিছে CNSIP কিষাণে দিছে CNSIP বিগুৱে দিছে CNSIP চাই লওঁ কোনটো হয় NCPSI কাৰ এনসাৰটো কাৰেক্ট মই এইটো কৈ দিম বাৰু লাষ্টত NCPSI এতিয়ালৈকে এনসাৰ কাৰেক্ট হৈছে ৰাজীৱ আৰু নৱাবৰ অকল ঠিক আছে বাকীবোৰ নাই হোৱা অলপ ভুল হ'ব পাৰে একো নাই সেইটো কাৰণে কুৱেশ্যন এনসাৰ প্ৰেক্টিচ কৰাইছো যাতে তোমালোকে কৰিব পাৰা চোৱা কেনেকৈ কৰিব লাগে মই কৈ দিছো এতিয়া এনেকুৱা কুৱেশ্যন আহিলে সদায় চাবা তোমালোকে পিৰিয়ডিক টেবুলখনত কোন কেটা এলিমেন্ট সেম পিৰিয়ডত বা সেম গ্ৰুপত আছে মানে হেতু হিচাপত চাবা চোৱা CNSIP ক'ত আছে ফাৰ্স্ট চাই লবা পিৰিয়ডত C আছে ইয়াত N আছে ইয়াত তাৰ পিছতে সিলিকন আছে তলত আৰু ফসফৰাছ আছে তলত তাৰমানে এনেকৈ আছে CN তাৰপিছতে SI ইয়াত আছে ফসফৰাছ এইটো আছে এইটোৱে এতিয়া আমি উলিয়াব লাগে সবতকে সৰুটো ফাৰ্স্ট সবতকে ডাঙৰটো ইয়াত এতিয়া আমি এটা কথা জানো যেতিয়া এটা গ্ৰুপত আমি তললৈ আহো তেতিয়া কি হয় এটমিক ৰেডিয়াছটো কম ইনক্ৰিজ নে ডিক্ৰিজ গ্ৰুপ এটা তললৈ আহিলে এটমিক ৰেডিয়াছ ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় ডিক্ৰিজ কেনেকৈ ডিক্ৰিজ গ্ৰুপ এটা তললৈ আহিলে এটমিক ৰেডিয়াছ বাঢ়িহে যায় এটা সেল বাঢ়ি যায় ন এটমিক ৰেডিয়াছ বাঢ়ি যায় স্যার একবার কওকচোন কি কৈছা একবার কওকচোন একবার কি একবাৰ
বুজা নাই কি কৈছা স্যার কোয়েশ্চনটো বুজি নাপালো কোৱেশ্চনটো এইটোৱে কৰিব লাগে যে এটমিক সাইজৰ ইনক্ৰিজ অৰ্ডাৰত লিখিব লাগে সবতকে সৰুটো একিতে তাৰপিছত একিতে তাৰপিছত একিতে তাৰপিছত একিতে সবতকে সৰুটো ফাৰ্ষ্টত আৰু সবতকে ডাঙৰটো লাষ্টত সো এটমিক সাইজ ইনক্ৰিজ হয় গতিকে সিলিকন আৰু ফসফৰাছ এই দুটা সবতকে ডাঙৰ হ'ব মানে এই দুটা পজিশনত সিলিকন আৰু ফসফৰাছ আহিব আৰু এই দুটা পজিশনত কাৰ্বন আৰু নাইট্ৰজেন আৰু এই দুটা পজিশনত সিলিকন আৰু ফসফৰাছ এটা কোনটো কোনকিটা আহিব আমি চাম এতিয়া এই দুটা পজিশনত সিলিকন আৰু ফসফৰাছ আছে এতিয়া সিলিকন আৰু ফসফৰাছৰ ভিতৰত ডাঙৰ কোনটো সিলিকন আৰু ফসফৰাছৰ ভিতৰত কোনটো ডাঙৰ বিগ সিলিকন কোনটো ডাঙৰ সিলিকন ইয়েস সিলিকন ডাঙৰ কাৰণ পিৰিয়ড এটা এফালে গৈ থাকিলে সাইজটো কমি কমি গৈ থাকে এটো কাৰণে সিলিকনটো ডাঙৰ হ'ব আৰু ফসফৰাছটো সৰু হ'ল তাৰপিছত নেক্সট আমি এইটো আহো কাৰ্বন আৰু নাইট্ৰজেনৰ ভিতৰত ডাঙৰ কোনটো হ'ব কাৰ্বন সৰু হ'ব নাইট্ৰজেন গতিকে এইটো সিৰিজ নাইট্ৰজেন কাৰ্বন ফসফৰাছ সিলিকন এইটোৱে সহজ বস্তু হয় একো টান নহয় এনেকৈ কৰিব পাৰিলে সব সহজ এতিয়া আৰু এটা কোৱেশ্চন কৰো ইনক্ৰিজিং অৰ্ডাৰতে লিখিব লাগে ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক সাইজ এবাৰ আমাৰ হাতত থাকিব O2 মাইনাছ N3 মাইনাছ S2 মাইনাছ আৰু F মাইনাছ তোমালোকে সৰুৰ পৰা ডাঙৰলৈকে সজাবা চিৰিয়েলি লিখিবা নিজে ভাবা কেনেকুৱা হ'ব ৰাজীৱে দিছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিও কৰিব পাৰি এনেকৈ কৰিব পাৰি কিন্তু ইমান লিখি থাকিব দৰকাৰ নাই এনেকৈ মনত ৰাখিলে তোমাৰ এন্ট্ৰেন্স এক্সাম বিলাকত টাইমিংটোহে বহুত মেটাৰ কৰে ন তুমি যিমান লিখি থাকিবা সিমান তোমাৰ টাইম যাব সবতকে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে এইটো ভাবা এনেকুৱা কোৱেশ্চন আহিলে ফাৰ্ষ্ট আইসো ইলেক্ট্ৰনিক আছে নেকি চাবা সৰুৰ পৰা ডাঙৰলৈকে কোৱাচোন কাৰোবাৰ কিবা ওলাইছে নে সিৰিজটো কৰিব পৰা নাই নেকি জলদি জলদি কৰিব লাগিব এনেকৈ টাইম লৈ থাকিলে নহ'ব মই পিৰিয়ডিক টেবুলখন উলিয়াই থৈ দিছোঁ লাগিলে তোমালোকে চাই লওক যদি কাৰো লোৱা নাই মই কৰি দিম কিন্তু নিজে এবাৰ ট্ৰাই কৰিব লাগিব তেতিয়াহে হ'ব
NOFS দীপা এইটো নহয় FONS FONS কাৰ কাৰ হৈছে ভিগো কিষাণু এই দুটা কাৰেক্ট FONS চোৱা মই কৰি আছো চোৱা তোমালোকে ইমান ইজিটো কৰিব পৰা নাই কেনেকৈ হ'ব ফাৰ্ষ্ট আইসো ইলেক্ট্ৰনিক কেইটা চাবা আইসো ইলেক্ট্ৰনিক কি আছে ইয়াত আমি ডাইৰেক্ট চাব লাগিব অক্সিজেন ফাৰ্ষ্ট তোমালোকে আইসো ইলেক্ট্ৰনিক যদি উলিয়াব মানে বেছি টান লাগি যায় মুখত কৰিবলৈ কৰি ল'বা একো কেছ নাই সাইডত কৰি ল'বা O2 মাইনাছ অক্সিজেনৰ এনে এটমিক নাম্বাৰ কিমান হয় মনত ৰাখিব লাগিব এটমিক নাম্বাৰ কিমান হয় অক্সিজেনৰ কোৱা 8 গতিকে O2 মাইনাছ হ'লে আৰু দুটা ইলেক্ট্ৰন লগ হ'ব মানে 10টা N3 মাইনাছ এইটো 7 হয় আৰু তিনটা ইলেক্ট্ৰন লগ হ'ব 10টা আৰু F মাইনাছ F এনে 9 হয় এটমিক নাম্বাৰ আৰু এটা ইলেক্ট্ৰন যোগ হ'লে 10টা হ'ব এই তিনটা হয় তোমালোকৰ আইসো ইলেক্ট্ৰনিক আইসো ইলেক্ট্ৰনিক গম পালো এতিয়া তোমালোকে চাব লাগিব এইকেইটাৰ ভিতৰত আৰু এটাটো বাকি থাকিল S2 মাইনাছ এইটো কি হয় এইটো আইসো ইলেক্ট্ৰনিক কিয় নিলিখিলো কাৰণ ডাইৰেক্ট দেখিলে গম পায় সো নাইট্ৰজেন অক্সিজেন ফ্লোৰিন এইটো সেকেন্ড পিৰিয়ডত আছে কিন্তু সালফাৰটো তলত আছে গতিকে আমি কি আমি ডাইৰেক্ট দেখি ইয়াত ক'ব পাৰিম যে S2 মাইনাছটো সবতকৈ বেছি ডাঙৰ সাইজ হ'ব কিয় ডাঙৰ সাইজ হ'ব এইটো এটা গ্ৰুপৰ তলত আছে ন এটা গ্ৰুপ আমি পাৰ কৰি আহিলো এই গোটেইকেইটা সেম পিৰিয়ড আছে কিন্তু আমি এটা গ্ৰুপত তলত গুচি আহিলো সালফাৰটো তলত আছে মানে S2 মাইনাছত এটা এক্সট্ৰা সেলে এড হৈ গৈছে এটো কাৰণে S2 মাইনাছটো সবতকৈ ডাঙৰ হ'ব আমি অলৰেডি জানো সেইটো কথা যেতিয়া গ্ৰুপত তললৈ আহি থাকো সাইজ ডাঙৰ হৈ গৈ থাকে এটো কাৰণে S2 মাইনাছটো সবতকৈ ডাঙৰ হ'ব ইয়াত ডাইৰেক্ট এটো লিখি দিওঁ বাকি এতিয়া এই তিনটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু তোমালোকে জানে আমি অলৰেডি এতিয়া অলপ আগত ডিসকাস কৰি আহিছো গতিকে এইখিনি আকৌ ডিসকাস কৰিব নালাগে সবতকৈ ডাঙৰ কোনটো হ'ব মানে এই তিনটাৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো হ'ব কোৱা N3 মাইনাছ আৰু তাৰপিছত O2 মাইনাছ তাৰপিছত F মাইনাছ কিয় কাৰণ এইটো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে প্ৰোটন আৰু আলটিমেটলি প্ৰোটন সবতে কিমান আছে সেইটো চালে হ'ল ইনভাৰ্সলি প্ৰপোৰ্শনেল প্ৰোটনটো চালে হ'ল তেনেকৈ কৰিব লাগে আই হোপ তোমালোকে বুজি পাইছা বস্তুটো কেনেকৈ কৰিব লাগে এইবিলাক সেইটো কাৰণে এইবিলাক কুৱেশ্যন আজি প্ৰেক্টিছ কৰাইছো তোমালোকৰ যাতে প্ৰেক্টিছ হওক অলপ কাৰণ থিয়ৰি সদায় পঢ়াই থাকিব পাৰিম কেছ নাই কিন্তু যেতিয়ালৈকে নিজে এনেকৈ লাইভ প্ৰেক্টিছ নকৰে নহ'ব টেষ্ট পাতিলেও তোমালোকে এনেই কিছুমানে টিক মাৰি থৈ গুচি আহা সেইটো কাৰণে এনেকৈ প্ৰেক্টিছ কৰালেহে তোমালোকৰ প্ৰেক্টিছ হ'ব আৰু দুটামান মই আগতে মানে এইটো চেপ্টাৰ অলপ দিন আগতে পঢ়োৱা তাৰ ওপৰত কেইটামান মই কুৱেশ্যন দিম তোমালোকে চাবা কুৱেশ্যন এনেকুৱা হ'ব ধৰা write the symbols বিলাক লিখিব লাগে এক নম্বৰ কুৱেশ্যনটো এনেকুৱা the fourth alkali metal এতিয়া কি হয় মই হেদিনাই কৈছো গতিকে 4 নম্বৰ এলকালি মেটেল কোনটো হয় মই পিৰিয়ডিক টেবল উলিয়াই থৈ দিছো ইয়াৰ পৰা চোৱা বা নিজৰ পিৰিয়ডিক টেবলখন আছে যদি চাই লোৱা 4 নম্বৰ এলকালি মেটেল সিম্বল ক'লেই হ'ল পিৰিয়ডিক টেবলখন চাই ভৰিত লিখিব নালাগে নেকি অমিংছো লিখি ল'বা তুমি যদি মন কৰা ৰেকৰ্ডিংটো চাই লিখি ল'ব পাৰা পিছত কেছ নাই 4 নম্বৰ এলকালি মেটেল পিৰিয়ডিক টেবল চাই পেলাই কোৱা আৰবি নে কে কোনটো হ'ব 4 নম্বৰ আৰবি হ'ব গম পাইছা আৰবি
কাৰণ এই গ্ৰুপটো এইটো চালে হ'ল হাইড্ৰজেনক এক্সট্ৰাকে ৰাখিছে ন সেইটো কাৰণে এলকালি মেটেল বুলি ক'লে এইখিনি আহিব এইখিনি 1 2 3 4 4 নম্বৰত আৰবি আছে আৰবি ৰুবিডিয়াম তাৰপিছতে আৰু কৈ দিছো মই যদি কওঁ দা সেকেন্ড এলকালাইন আৰ্থ মেটেল এলকালি মেটেল যদি কোনোবাই পাহৰি গৈছে মই কৈ দিওঁ আকৌ এবাৰ এছ ব্লকৰ মানে ফাৰ্ষ্ট গ্ৰুপটো হেতুক এলকালি মেটেল বুলি কয় সেকেন্ড এলকালাইন আৰ্থ মেটেল সিম্বল কোৱা সেকেন্ড এলকালাইন আৰ্থ মেটেল Mg so দিছে Mg গতিকে Mg টো লক কৰা যাওক এইটো Mg সেকেন্ড গ্ৰুপ যোনটো হয় এছ ব্লকৰ মানে এটো এলকালাইন আৰ্থ মেটেল বুলি কয় ঠিক আছে এবাৰ ৰিভাইজ হৈ গৈছে তোমালোকৰ এলকালাইন আৰ্থ মেটেল আৰু ইয়াৰ সেকেন্ড এলিমেন্ট কোনটো হয় Mg মানে এটো হ'ব Mg 3 নম্বৰতে মই যদি কওঁ the fifth element of first transition series to কোৱাচোন ফাৰ্ষ্ট ট্ৰানজিশন সিৰিজৰ 5 নম্বৰ এলিমেন্টত সিম্বল কলে হ'ল mn yes so ট্ৰানজিশন সিৰিজ মানে ডি ব্লক বিলাক ট্ৰানজিশন সিৰিজ বুলি কয় আৰু ইয়াৰ যোনটো এটো ফাৰ্ষ্ট হয় এটো ফাৰ্ষ্ট ট্ৰানজিশন সিৰিজ এটো সেকেন্ড ৰ টু সেকেন্ড ট্ৰানজিশন সিৰিজ আমি অলৰেডি পঢ়ি আহিছো এই ফাৰ্ষ্ট ট্ৰানজিশন সিৰিজৰ 5 নম্বৰটো mn তাৰপিছতে the first inner transition element এটো কোৱা the first inner transition element symbol মই এটো লেট হৈ দিছো ইয়াৰ পাছালে হ'ল inner transition element মানে f ব্লক বিলাক ফাৰ্ষ্ট তো কি হয় c CE yes আৰু এটা কোৱেশ্চন দি আছো এতিয়া কোৱেশ্চনটো এনেকুৱা হ'ব তোমালোকে কোৱেশ্চনটো লিখিব পাৰা নহলে এনসাৰ কৰিলে হ'ল the outer shell of an atom has electronic configuration এনেকুৱা 3s2 3p3 find the group কোনটো গ্ৰুপ আৰু কোনটো পিৰিয়ডত মানে এটো এটম থাকিব লাষ্টৰ সেলটো যদি এটো হয় 3s2 3p3 নিজে কৰা এদিনা আমি ফৰ্মুলা লিখিছিলো হেটো সাইড বা লাগিলে বহিখনত উলিয়ে তেতিয়া প্ৰেক্টিস হ'ব পিৰিয়ডটো তো 3 ডাইৰেক্ট দেখিলে গম পায় তোকে হাইয়েস্ট আমি পিৰিয়ড হয় না এটো কৈছিলো পিৰিয়ড 3 অলরেডি আমি কৈ আইছো দিনা সবতকে হাইয়েস্ট তো পিৰিয়ড হয় গতিকে হাইয়েস্ট সেল ইয়াত 3 আছে 3 গ্ৰুপ গ্ৰুপ কিমান অমিনসু 15 দীপা 13 15 দীপক তোমাৰ এটা মিস্টেক হৈ গল দীপা তুমি চোৱা এটো 3p3 ন এটো তুমি 3p2 ধৰি ললা কিন্তু গুটে ভ্যালেন্স সেলটোই ধৰিব লাগে ফৰ্মুলাটোত ভ্যালেন্স সেল আছিল ফার্স্ট এনেকুৱা কোৱেশ্চন গ্ৰুপ উলিয়াব আহিলে আমি কি চাও এটো কোনটো ব্লক এলিমেন্ট এটো দিস ইজ এ p ব্লক এলিমেন্ট p ব্লক এলিমেন্ট কাৰণ লাষ্টৰ ইলেক্ট্ৰনটো p ত আহিছে এটো কাৰণে p ব্লক এলিমেন্টৰ ক্ষেত্ৰত গ্ৰুপৰ ফৰ্মুলাটো কি আছিল 10 প্লাস number of electron in valence cell complete valence cell তোতে কিমান ইলেক্ট্ৰন আছে হেতু গতে 10 প্লাস গতে valence cell তো লাষ্টৰ সেলটোত কিমান ইলেক্ট্ৰন আছে
এছত দুটা আছে পিত তিনটা আছে মানে 5টা 15 সো গ্ৰুপ নম্বৰ হৈ যাব 15 বুজিলা এতিয়া তেনেকৈ কৰিব লাগে স্যার এই কথা বহিত তুলবা লাগব নেকি তোমাৰ কথা তুমি যদি তুলিব বিচাৰা তুলিব পাৰা একো কেছ নাই এইটোতো জাস্ট প্ৰেক্টিচ কৰি আছো ও এইটো বস্তু নেক্সট ক্লাছৰ পৰা আমি ষ্টাৰ্ট কৰিম আয়নাইজেশ্যন এনথালপিটো এইটো বহুত দীঘল বস্তু হয় ৰেকৰ্ডিঙত দি দিম আৰু এটা কুৱেশ্যনে কৰাই দিম তেতিয়ালৈকে এইবিলাক যে তোমালোকে এনচাৰ লিখিলে মানে নোটছটো লিখিলে ন এইবিলাক নিলিখিবা আয়নাইজেশ্যন এনথালপি এইটো ফ্ৰম নেক্সট ক্লাছ তো নোটছত আজি লিখিব নালাগে মই লিখি থৈ দিছো যোনে পিছত লিখে তো আজি লিখিব নালাগে তাৰপিছতে আৰু এটা মই দিছো তোমালোকে কৰিবা এতিয়া আৰু এটা আমি গ্ৰুপ আৰু পিৰিয়ড উলিয়াব লাগে এনেকুৱা হ'ব লাষ্টৰ চেলটো ইলেক্ট্ৰনৰ কনফিগাৰেশ্যন মানে এনেকুৱা দিয়া আছে লাষ্টত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এনেকুৱা হয় আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো 3D 5 4s আচলতে এইটো কিতাপত এনেকৈ লিখা আছে এনেকৈ লিখিব নালাগে 4s টো আগত কমপ্লিট হয় ন 4s1 3d5 এইটো হ'ব লাষ্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো গতিকে এইটো পিৰিয়ডটো কিমান হ'ব ডাইৰেক্ট ক'ব পাৰি পিৰিয়ড 4 ডাইৰেক্ট ক'ব পাৰি আৰু এইটো গ্ৰুপ উলিয়াব হ'লে আমি কি চাওঁ পিৰিয়ড 4 গ্ৰুপ কিমান কোৱা পিৰিয়ডটোতো ইজি গ্ৰুপ 6 নবাবে দিছে গ্ৰুপ 6 হ'ব স্যাৰ 6 হ'ব চাওঁ তেন্তে কিমান হয় গ্ৰুপ উলিয়াবৰ কাৰণে আমি চাম লাষ্টৰ ইলেক্ট্ৰনটো ক'ত আহিছে লাষ্টৰ ইলেক্ট্ৰনটো ডিত আহিছে গতিকে ডি ব্লক এলিমেণ্ট গম পালো গতিকে ডি ব্লকৰ ফৰ্মুলা কি আছিলে n-1 ডিত কিমান ইলেক্ট্ৰন আছে মানে এখিতে কিমান ইলেক্ট্ৰন আছে প্লাস গোটে n সেলটোত কিমান ইলেক্ট্ৰন আছে তাৰ মানে আমি যদি চাওঁ n মানে একদম লাষ্টৰ সেলটো লাষ্টৰ সেল ইয়াত 4 সেলত ইলেক্ট্ৰন কেটা আছে এটা প্লাস n-1 d মানে ইয়াত n যদি 4 হয় n-1 3 হ'ব 3 ডিত কেটা ইলেক্ট্ৰন আছে 5টা গ্ৰুপ নম্বৰ হ'ব 6 তেনেকৈ কৰে ইজি বস্তু হয় ইমান কেছ নাই এইবিলাক সেইটো কাৰণে এবাৰ ৰিভাইজ কৰি দিছো তোমালোকে কৰিব পাৰিবা আৰু আজি ক্লাছটো ইমানতে এন্ড কৰো আয়নাইজেশ্যন এনথালপিটো ভালদৰে নেক্সট আমি মই যোনটো এটা এক্সট্ৰা ক্লাছ দিম মানে ৰেকৰ্ডিং ক্লাছ তাত তোমালোকৰ আয়নাইজেশ্যন এনথালপিটো ডিটেইলছত দি দিম যিমানখিনি হ'ব পাৰি কমপ্লিট কৰিব চেষ্টা কৰিম এইটো এক্সট্ৰা ক্লাছটোতে 1 ঘণ্টামান পঢ়াব চেষ্টা কৰিম আৰু ৰেকৰ্ডিং হ'লেও এনেও বেছি টাইম মানে কম টাইমত বেছি বস্তু দিব পাৰি ঠিক আছে আজি ক্লাছটো ইমানতে এন্ড কৰিছো তেন্তে